Good morning, students. Good morning, ma'am. ভাল Good তোমালোকৰ? morning, ma'am. Hello, ma'am. ভালকে শুনি পাইছা? পাইছো ma'am. পাইছো ma'am. ঠিক আছে ঠিক আছে। ষ্টুডেণ্ট, আজি মই তোমালোকৰ লগত এটা নতুন টপিক ডিছকাছ কৰিম। তো মই স্ক্ৰীনটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তোমালোকে স্ক্ৰীন দেখি পাইছানে নাই মোক ক'বা। উইণ্ড' শ্বেয়াৰ। স্ক্ৰীন দেখি পাইছা? পাইছো ma'am. স্ক্ৰীন দেখি পাইছা, ঠিক আছে, ভেৰি গুড। আচ্ছা আচ্ছা, স্ক্ৰীনটো আহিলে এতিয়া, গুড। আচ্ছা ষ্টুডেণ্ট, তুমি স্ক্ৰীনত কি দেখি পাইছা? স্ক্ৰীনটোত তুমি কি দেখি পাইছা? Ma'am, seminar presentation হৈছে। সেমিনাৰ প্ৰেজেণ্টেশ্যন হৈছে। আচ্ছা, স্ক্ৰীনত তুমি দেখি পাইছা সেমিনাৰ প্ৰেজেণ্টেশ্যন হৈছে, ৰাইট? ইয়াত কি হৈছে? ইয়াত কি ডিসকাস হৈছে ma'am. ইয়াত ডিসকাশন হৈছে। আগত সেমিনাৰ প্ৰেজেণ্টেশ্যন হৈছে, ইয়াত ডিসকাশন হৈছে। কোৱা কোৱা, কোনোবাই বেলেগ কিবা ক'ব নেকি? Ma'am, মই নাই দেখা। তুমি নাই দেখা নি? বাকি ষ্টুডেণ্টে দেখি আছা? এতিয়া দেখিছো। আচ্ছা, এতিয়া দেখি পাইছা, ঠিক আছে ষ্টুডেণ্ট। তো সেমিনাৰ হৈ আছে, গ্ৰুপ ডিসকাশন হৈ আছে, তেতিয়াহ'লে এইটো কি হৈ আছে? এজন টিচাৰে ষ্টুডেণ্টক পঢ়াই আছে। এজন টিচাৰে ষ্টুডেণ্টক পঢ়াই আছে। আচ্ছা, এটা জায়গাত সেমিনাৰ হৈ আছে, এটা জায়গাত গ্ৰুপ ডিসকাশন হৈ আছে, এটা জায়গাত এজন ষ্টুডেণ্টে টিচাৰক পঢ়াইছে। ঠিক আছে ষ্টুডেণ্ট, তোমালোকৰ কনসেপ্টটো অকমান হৈছে, অকমান নাই হোৱা। আমি লাহে লাহে যেতিয়া ডিসকাস কৰিম। লাষ্ট ফটোখনত এওঁলোক ষ্টুডেন্টস যেন লগা নাই। লাষ্ট ফটোখনত ষ্টুডেণ্ট যেন লগা নাই, এক্স্যাক্টলি। তো কি লাগিছে অমৃত লাষ্ট ফটোখনত? এটো জাস্ট এজন মানে প্ৰেজেন্টাৰে কিবা এটা এক্সপ্লেইন কৰি আছে তেওঁৰ মানে ভিউয়াৰ্স আছে। নন্দিনী কোৱা, ভেৰি গুড অমৃত। নন্দিনী কোৱা। মেম তেওঁ স্পিচ দি আছে। তেওঁ স্পিচ দি আছে। আচ্ছা, তেওঁ নিজৰ প্ৰেজেন্টেশনটো এক্সপ্লেইন কৰি আছে মানে ভিউয়াৰ্সক। প্ৰেজেন্টেশনটো এক্সপ্লেইন কৰি আছে, ভেৰি গুড। তো ষ্টুডেণ্ট, তোমালোকে কি কি পাইছা? গ্ৰুপ ডিসকাশন চলি আছে, সেমিনাৰ চলি আছে, কোনোবাই স্পিচ দিছে, কোনোবাই প্ৰেজেন্টেশন এক্সপ্লেইন কৰি আছে। তোমালোক ইউ আৰ কাৰেক্ট, ভেৰি মাছ কাৰেক্ট। কিছুমান ক্ষেত্ৰত ইউ আৰ কাৰেক্ট, বাট কিছুমান ক্ষেত্ৰত ইউ আৰ নট। লাহে লাহে তোমালোকৰ যেটো এই কনসেপ্টটো আছে, যিমান আমি ক্লাছলৈ আগবাঢ়ি গৈ থাকিম, তোমাৰ এই কনসেপ্টটো ক্লিয়াৰ হ'ব। তো আজি আমাৰ ডিসকাস কৰিবলগীয়া টপিক হৈছে সেমিনাৰ, গ্ৰুপ ডিসকাশন এণ্ড সিম্পোজিয়াম। এই ক্লাছটো হৈছে BA 4th সেমিষ্টাৰ কোৰ্স ষ্টুডেণ্টৰ কাৰণে। আজিৰ ডেট হ'ল 9 জুন 2021, টাইম হ'ল 11 to 12। এই পেপাৰটো হৈছে এডুকেশ্যনাল টেকনলজি পেপাৰ, ইউনিট হৈছে ইনষ্ট্ৰাকশ্যনেল টেকনিক্স, আৰু ইয়াৰে টপিক হৈছে সেমিনাৰ, গ্ৰুপ ডিসকাশন এণ্ড সিম্পোজিয়াম। এই পাৰ্টিকুলাৰ টপিকটো হ'ল শিৱসাগৰ কলেজ জয়সাগৰৰ ষ্টুডেণ্টৰ কাৰণে। তো ষ্টুডেণ্ট, আমি যে পিকচাৰ দেখিলোঁ, সেই পিকচাৰবিলাক একেখন কথা নুবুজায়। এই পিকচাৰবিলাকে সব বেলেগ বেলেগ কথা বুজাইছে, আৰু তেওঁলোকৰ মাজত এটা ডিফাৰেন্স আছে। তোমালোকে যেনেকৈ কৈছা যে সেমিনাৰ হ'ব পাৰে, গ্ৰুপ ডিসকাশন হ'ব পাৰে, প্ৰেজেন্টেশন হ'ব পাৰে, ইউ আৰ ভেৰি মাছ কাৰেক্ট। আৰু এই ডিফাৰেন্সবিলাক কি কি, এটাৰ লগত আৰু এটাৰ ডিফাৰেন্স কি, এইটো আমি এতিয়া ডিসকাস কৰিম। তো ফাৰ্স্ট আমি ডিসকাস কৰিম আমাৰ যেটো টপিক সেমিনাৰ, গ্ৰুপ ডিসকাশন এণ্ড সিম্পোজিয়াম। ফাৰ্স্ট আমি ডিসকাস কৰিম গ্ৰুপ ডিসকাশন। ইয়েস, কোনোবা আহিছে? ভাস্কৰ, আহা, ঠিক আছে। ফাৰ্স্ট আমি ডিসকাস কৰিম গ্ৰুপ ডিসকাশন। Why group discussion? I will tell you later.
student, group discussion hol hey particular topic to ba hey particular aspect jar pora baki keta aspect ahise. Seminar, symposium, conference এই আটাই কেটা গ্রুপ ডিসকাশনরে বিভিন্ন পার্ট হয়। আটাই কেটা পার্ট হয় গ্রুপ ডিসকাশনর। প্রথম আমি ডিসকাস করি গ্রুপ ডিসকাশন কি। তো স্টুডেন্ট প্রথম তুমি মোক কোৱা, তুমি অলরেডি ফার্স্ট সেমিস্টার গ্রুপ ডিসকাশন কৰিছা, সেকেন্ড সেমিস্টার গ্রুপ ডিসকাশন কৰিছা। তো তোমার মতে গ্রুপ ডিসকাশন কি? What is group discussion according to you? Who will say what is group discussion? য'ত মেম সামূহিক এটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সামূহিকভাৱে কিবা এটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। স্টুডেন্ট গ্ৰুপ ডিসকাশনত যে সামূহিকভাৱে আলোচনা কৰা হয় তাত আমি টপিকটো বাৰে বাৰে চেঞ্জ কৰিব পাৰিম? একেখন ডিসকাশনত দুই তিনটা টপিক একেলগে আলোচনা কৰিব পাৰিম? পাৰি মেম। নোৱাৰি অমলা? নোৱাৰি নি? অমলা মেম নোৱাৰি। হেতু নোৱাৰি, নহলে প্ৰবলেম ক্ৰিয়েট হৈ যাব। গ্ৰুপ ডিসকাশনত এটা পার্টিকুলার টপিক যেতিয়ালৈকে ডিসকাশন শেষ নহয়, যেতিয়ালৈকে সকলো মানুহ এটা প্রপার কনক্লুশনত আহি না যায়, তেতিয়ালৈকে আমি নেক্সট টপিকলৈ কেতিয়াও না যাওঁ। তো গ্ৰুপ ডিসকাশনত এটা পার্টিকুলার গ্রুপে এটা পার্টিকুলার টপিক আলোচনা কৰে। আৰু গ্ৰুপ ডিসকাশন হল এটা ফেস টু ফেস ইন্টারেকশন সেশন, য'ত আমি ফেস টু ফেস এজন স্টুডেন্টে বা এজন ইন্ডিভিজুৱেলে আৰু এজন ইন্ডিভিজুৱেলৰ লগত বা গ্ৰুপ অফ ইন্ডিভিজুৱেলৰ লগত ডিসকাস কৰে। গ্ৰুপ ডিসকাশনৰ বৈশিষ্ট্য হল সেম টপিক আলোচনা হ'ব, কেইবাজন মানুহৰ মাজত আলোচনা হ'ব আৰু সেই পার্টিকুলার টপিকৰ ওপৰতে ফার্দার ডিসকাশন হ'ব। নতুন নতুন এরিয়া ফার্দার ডিসকাস করা হ'ব। দ্যাট ইজ গ্রুপ ডিসকাশন। দলীয়ভাৱে দুজন মানুহ বা দুজনতকে ততোধিক মানুহৰ মাজত যেতিয়া এটা পার্টিকুলার টপিক লৈ আলোচনা হয় আৰু সেই আলোচনাৰ রেজাল্ট পজিটিভ যেতিয়া হয়, যেতিয়া আমি এটা প্রপার কনক্লুশন পাই যাওঁ, তাকেই দলীয় আলোচনা বুলি কোৱা হয়। দলীয় আলোচনা। নাও স্টুডেন্ট, দলীয় আলোচনা ফর্মাল হ'ব পাৰে, ইনফর্মাল হ'ব পাৰে। তোমার মা দেউতা আৰু তুমি মিলি ঘৰত আলোচনা কৰি আছা ক'ত ফুৰিব যাবা, করোনা ভাল হৈ গলে ক'ত ভ্যাকেশনত যাবা, হেতু হল এক ধৰণৰ আলোচনা যেটো ইনফর্মাল। ফর্মাল হল যেতিয়া মই একাডেমিক ইনস্টিটিউশনত কোনো এটা গ্ৰুপ ডিসকাশন অর্গানাইজ কৰিম, তোমালোকে তাত পার্টিসিপেট কৰিবা, তোমালোকক টপিক দি দিয়া হ'ব, টাইম দি দিয়া হ'ব, পার্টিকুলার টাইমৰ ভিতৰত এটা পার্টিকুলার টাইম ফ্রেমৰ ভিতৰত তোমালোকে যেতিয়া আলোচনা কৰিবা হেতু হ'ব গ্ৰুপ ডিসকাশন, ফর্মাল গ্ৰুপ ডিসকাশন, য'ত টাইম ফিক্স থাকিব, ভেন্যু ফিক্স থাকিব, শিক্ষকে তোমাক এলট কৰি দিব, তুমি গ্ৰুপ বনাবা আৰু এটা ফর্মাল ওয়েত উইথ ইয়োর ইউনিফর্ম, উইথ ইয়োর সিলেবাস, উইথ ইয়োর অরিয়েন্টেশন, তুমি এটা ফর্মাল ওয়েত যেতিয়া এটা কনস্ট্রাকটিভ ভাবে এটা কন্ট্রোলড এনভায়রনমেন্টত আলোচনা কৰিবা, হেতু হ'ব ফর্মাল গ্ৰুপ ডিসকাশন। যেনেকে ধৰা আমাৰ কলেজ হল এটা কন্ট্রোলড এনভায়রনমেন্ট, তুমি রাস্তাত আলোচনা কৰিব নোৱাৰা, কলেজত তোমার ডিপার্টমেন্টৰ রুমৰ ভিতৰতেহে আলোচনা কৰিব লাগিব। তো কলেজ হল এটা কন্ট্রোলড এনভায়রনমেন্ট, ক্লাসরুম হল এটা স্ট্রাকচার্ড প্রসেস, তুমি হলা তার মেম্বার আৰু তুমি যেতিয়া ফর্মালি তোমার পয়েন্ট কেটা প্রেজেন্ট কৰিবা হেতু হ'ব ফর্মাল গ্ৰুপ ডিসকাশন। তুমি যেতিয়া ঘৰত তোমাৰ মা দেউতাৰ লগত বহি কোনো কথা আলোচনা কৰিবা, সমাজত যেতিয়া ক্যাজুয়ালি কোনো কথা আলোচনা কৰিবা, লাইক বিয়াত ফুৰিব গৈছা তেতিয়া আলোচনা কৰিছা, ক্যান্টিনত আলোচনা কৰিছা, হোস্টেলত আলোচনা কৰিছা, সেইকেইটা হ'ব
ইনফৰ্মেল গ্ৰুপ ডিছকাশ্যন। তো ষ্টুডেণ্ট, গ্ৰুপ ডিছকাশ্যন ষ্ট্ৰাকচাৰ্ড, নন ষ্ট্ৰাকচাৰ্ড হ'ব পাৰে, ফৰ্মেল, ইনফৰ্মেল হ'ব পাৰে। ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন হ'ল য'ত আমি কি ডিছকাছ কৰিম তাক আমি আগতেই নিৰ্ধাৰণ কৰি লওঁ, কি ডিছকাছ কৰিম। ধৰা মই তোমাক এটা টপিক দিলোঁ উইমেন এম্পাৱাৰমেণ্ট, তো তাৰ মিনিং, কেৰেক্টাৰিষ্টিক্স, অবজেক্টিভছ, মেৰিটছ, ডিমেৰিটছ, ইম্পেক্ট ইন প্ৰেজেণ্ট ডে চিটুৱেশ্যন, এই টপিকবিলাক তুমি যেতিয়া চিষ্টেমেটিকেলি ষ্ট্ৰাকচাৰ্ড ৱেত অৰ্গেনাইজ কৰি ল'বা আৰু ওৱান বাই ওৱান চিষ্টেমেটিকেলি ডিছকাছ কৰিবা, তেতিয়া সেইটো হ'ব ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন। তাৰমানে গ্ৰুপ ডিছকাশ্যন কৰাৰ আগতে তুমি যেতিয়া এটা প্লেন বনাই ল'বা, হোৱাট টু ডিছকাছ, হাউ টু ডিছকাছ, ৱেন টু ডিছকাছ, ৱাই টু ডিছকাছ, সকলো কথা যেতিয়া আগৰে পৰা প্ৰি প্লেন থাকিব, সেইটো ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন। নন ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন কি? নন ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন হ'ল যেতিয়া আমি কোনো এটা টপিক নিজৰ মতে ডিছকাছ কৰোঁ, ঘৰত যেতিয়া ডিছকাছ কৰোঁ, কেণ্টিনত যেতিয়া ডিছকাছ কৰোঁ, লগৰৰ লগত যেতিয়া ডিছকাছ কৰোঁ, তেতিয়া আমি ইমান প্লেন বনাই নলওঁ, কি ডিছকাছ কৰিম, কি ক'ম, প্ৰথম লাইনটো কি হ'ব, ছেকেণ্ড প্ৰেজেণ্টেশ্যন কি হ'ব, ইমান ভাবি নলওঁ, আমি জাষ্ট কেজুৱেলি আলোচনা কৰোঁ। তাক কোৱা হয় নন ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন। তো ষ্টুডেণ্ট, আমি গ্ৰুপ ডিছকাশ্যন কি পালোঁ? গ্ৰুপ ডিছকাশ্যন হ'ল এক্সচেঞ্জ অফ থটছ এণ্ড আইডিয়াছ, য'ত আমি আমাৰ থিংকিং, আমাৰ আণ্ডাৰষ্টেণ্ডিং, আমাৰ আইডিয়া শ্বেয়াৰ কৰোঁ দুজন মানুহ বা তাতকৈ বেছি মানুহৰ লগত। কেলে শ্বেয়াৰ কৰোঁ? যাতে আমি এটা কনষ্ট্ৰাকটিভ কনক্লুশ্যনত আহিব পাৰোঁ। আৰু গ্ৰুপ ডিছকাশ্যন কি ফৰ্মেটত হ'ব পাৰে? ফৰ্মেলিও হ'ব পাৰে, ইনফৰ্মেলিও হ'ব পাৰে, ষ্ট্ৰাকচাৰেলিও হ'ব পাৰে, নন ষ্ট্ৰাকচাৰেলিও হ'ব পাৰে। So this is the basic concept of group discussion. Questioning time. Tell me now, what is group discussion? Who will tell me? গ্ৰুপ ডিছকাশ্যন হৈছে মেম এটা সমূহ য'ত এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইয়াত এজন প্ৰতিনিধি থাকে, তেওঁ বাকী সদস্যসকলক প্ৰতিনিধিত্ব কৰে। ই আনুষ্ঠানিক আৰু অনানুষ্ঠানিক হ'ব পাৰে। সমূহীয়া আলোচনাত গঠনামূলক আৰু গঠনমূলক নহ'ব পাৰে। বাহ, ভেৰি গুড। আচ্ছা নন্দিনী, আনুষ্ঠানিক গ্ৰুপ ডিছকাশ্যনৰ এটা এক্সাম্পল, অনানুষ্ঠানিক গ্ৰুপ ডিছকাশ্যনৰ এটা এক্সাম্পল। আনুষ্ঠানিক মেম আমি কলেজত যিবোৰ মানে গ্ৰুপ ডিছকাশ্যন কৰোঁ সেইবোৰ আনুষ্ঠানিক, আৰু অনানুষ্ঠানিক হৈছে ঘৰত আমি পৰিয়ালৰ লগত যি আলোচনা কৰোঁ। আচ্ছা, ষ্ট্ৰাকচাৰ্ড আৰু নন ষ্ট্ৰাকচাৰ্ডৰ দুটা এক্সাম্পল, এটা এক্সাম্পল ষ্ট্ৰাকচাৰৰ এটা, নন ষ্ট্ৰাকচাৰৰ এটা। মেম ষ্ট্ৰাকচাৰ নন ষ্ট্ৰাকচাৰৰ ডেফিনেশ্যনটো এবাৰ কৈ দিয়ক না আকৌ। ইয়েছ, ষ্ট্ৰাকচাৰ্ড মানে যে টপিকটো আমি আলোচনা কৰিবলৈ লৈছোঁ, যেতিয়া সেই টপিকটো আমি আগতেই লেচন প্লেনৰ নিচিনা প্লেন কৰি লওঁ। যেনেকৈ আমি লেচন প্লেন কৰোঁ, আমি কি ডিছকাছ কৰিম, তাৰ পইণ্টছ কি হ'ব, অবজেক্টিভ কি হ'ব, মেথডলজি কি হ'ব, কোন কোন ক্ষেত্ৰত এনালাইচিছ কৰা হ'ব, বৰ্তমান যুগৰ লগত এই টপিকৰ ৰেলেভেঞ্চ কেনেকৈ কানেক্ট কৰা হ'ব, সকলো কথা যেতিয়া আগৰে পৰা পূৰ্ব নিৰ্ধাৰিত থাকে। যে গ্ৰুপ ডিছকাশ্যনৰ এটা এজেণ্ডা থাকে, কোনে কোনে ডিছকাছ কৰিব, কাক কি পইণ্ট ভগাই দিয়া হ'ব। ষ্ট্ৰাকচাৰ্ড হ'ল হোৱাট টু ডিছকাছ, হাউ টু ডিছকাছ, ৱেন টু ডিছকাছ, সব কথা যেতিয়া পূৰ্ব পৰিকল্পিত থাকে, সব কথা যেতিয়া আগৰে পৰা ফিক্স কৰা থাকে, খালি গ্ৰুপ ডিছকাশ্যনত সেই বস্তুটোকেই প্ৰেজেণ্ট কৰিব লাগে, সেইটো হ'ল একেবাৰে ষ্ট্ৰাকচাৰ্ড। মানে গ্ৰুপ ডিছকাশ্যনত গৈ আমি যিকোনো কথা ক'ব নোৱাৰিম, আমি আগৰে পৰা কি কথা সজাই ক'ম, কি ধৰণে নিজৰ পইণ্টকেইটা তাত প্ৰেজেণ্ট কৰিম, সকলো বস্তু মই পূৰ্ব নিৰ্ধাৰিত কৰি ল'ম। আগতেই নিজৰ পইণ্টছকেইটা ভালকৈ লিখি ল'ম বা ভাবি ল'ম বা ধুনীয়াকৈ ডকুমেণ্টেড কৰি ল'ম। এটা ষ্ট্ৰাকচাৰ ৱেত যেতিয়া আমি গ্ৰুপটো প্ৰেজেণ্ট কৰোঁ, যাত কোনো অদৰকাৰী আনপ্লেন কথা নাথাকে, সকলো কথা আগৰে পৰা প্লেন কৰা থাকে, দ্যাট ইজ ষ্ট্ৰাকচাৰ্ড।
নন ষ্ট্ৰাকচাৰ্ড হ'ল আলোচনা কৰিবলৈ যাওঁতে জাষ্ট আমি টপিকটোৰ কথাহে জানো, কি কম কেনেকৈ কম তেতিয়াহে ডিচাইড কৰোঁ। যেতিয়া ডাইৰেক্ট গ্ৰুপ ডিছকাশ্যন কৰিবলৈ যাওঁ তেতিয়াহে ডিচাইড কৰোঁ, আগৰ পৰা ভাবি নথওঁ। সেইটো হ'ল নন ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন। মেম ষ্ট্ৰাকচাৰেল যোনটো ডিছকাছ হয় সেইটো বাজেট অধিৱেশনটো হ'ব ন মেম? আগৰ পৰাই প্লেন থাকে বাজেটটো এইটো হ'ব, এইটোৰ এক্সপ্লেনেশ্যন হ'ব। ভেৰি গুড অমৃত, ভেৰি গুড। বাজেট হ'ব পাৰে বা ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন তোমাৰ নিজৰ কোৰ্সো হ'ব পাৰে। তুমি আগৰে পৰা কোন টপিক আলোচনা কৰিবা, তাৰ কি পইণ্ট আলোচনা কৰিবা, কি ধৰণে আলোচনাটো সংগঠিত হ'ব তাক কোৱা হয় ষ্ট্ৰাকচাৰ। আৰু নন ষ্ট্ৰাকচাৰ য'ত তুমি অকল টপিকটোৰ নামটোহে জানা, কি ডিছকাছ কৰিবা সেইটো সেই মুহূৰ্ততে গম পোৱা যাব। যেতিয়া তুমি ডিছকাশ্যনত পাৰ্টিচিপেট কৰিবা তেতিয়াহে গম পাবা। মই এটা এক্সাম্পল দিছোঁ। ষ্ট্ৰাকচাৰ্ড গ্ৰুপ ডিছকাশ্যন হ'ল বাজেট বা একাডেমিক্সৰ। ইয়েছ কোনে কৈছে? আচ্ছা ক্লিয়াৰকে এতিয়া শুনি পাইছা? তোমালোকে শুনি পাইছা ষ্টুডেণ্টছ? মেম শুনি আছো। কিছুমানৰ মানে কি হয় যদি তেওঁৰো যদি মানে আপোনাৰ নহয় মানে যদি তাৰো অকল নেটৱৰ্ক প্ৰব্লেম থাকে তো তাৰ সি মানে কম শুনা পায় মেম কেতিয়াবা। আচ্ছা প্ৰণৱৰ নেটৱৰ্ক প্ৰব্লেম আছে, সেইটো কাৰণে কম শুনা পাইছে। প্ৰণৱ ইউ ডোন্ট ৱৰি, এই পাৰ্টিকুলাৰ ভিডিঅ'টো টেলিকাষ্ট কৰা হ'ব, তোমাৰ গ্ৰুপত দি দিয়া হ'ব, তুমি লগে এই ভিডিঅ'টো পাই যাবা। তো য'ত তোমাৰ থাকি গৈছে তুমি আকৌ ৰিকেপ কৰি ল'ব পাৰিবা। ষ্টুডেণ্ট, গ্ৰুপ ডিছকাশ্যনত ষ্ট্ৰাকচাৰ্ড হ'বলৈ হ'লে আগৰে পৰা প্ৰি প্লেন হ'ব লাগিব। নন ষ্ট্ৰাকচাৰ্ড হ'বলৈ হ'লে তুমি ডাইৰেক্ট চিটুৱেশ্যনত গৈহে এটা টপিক পাবা। মই এটা এক্সাম্পল দিছোঁ। মই ধৰা তোমালোকক কালি ক'লোঁ যে মই তোমালোকৰ লগত এটা টপিক ডিছকাছ কৰিম, দিছ টপিক ইজ আ ছাৰপ্ৰাইজ টপিক। যেতিয়া ডিছকাছ কৰিম তেতিয়াহে মই টপিকৰ নামটো ক'ম, তোমালোকে মোৰ লগত আলোচনা কৰিবা। যেতিয়া তোমালোকে আহিলা গ্ৰুপ ডিছকাশ্যনত তেতিয়া তুমি টপিকটো পালা COVID-19। মই তোমালোকক ক'লোঁ যে এতিয়া আলোচনা কৰা, তুমি COVID-19 সম্পৰ্কে কি ক'ব বিচাৰা, COVID-19ৰ ইম্পেক্টটো বৰ্তমান সমাজত কি হৈছে, তাৰ কি প্ৰিকশ্যন আমি ল'ব লাগে, সেই সম্পৰ্কে মই এটা গ্ৰুপ ডিছকাশ্যন এতিয়া কৰিম। তুমি ঘপককৈ এটা টপিক পাইছা আৰু সেই টপিকৰ ওপৰত তোমাৰ কোনো প্ৰি প্লেণ্ড কোনো ধৰণৰ আইডিয়া তুমি ঘৰৰ পৰা ভাবি অহা নাই, ডাইৰেক্ট প্ৰেজেণ্ট কৰিছা, ডেট ইজ নন ষ্ট্ৰাকচাৰ। কিন্তু ক্লাছৰুমত যে গ্ৰুপ ডিছকাশ্যন হয় তাৰ টপিক 15 দিন আগতে দি দিয়া হয়, তুমি পৰ্যাপ্ত সময় পোৱা তাক প্ৰিপেয়াৰ কৰি ল'বলৈ, তাকেই কোৱা হয় ষ্ট্ৰাকচাৰ্ড। আৰ ইউ ক্লিয়াৰ অল অফ ইউ? Yes ma'am. Yes. তো এই ধরনের গ্রুপ ডিসকাশন হয় য'ত ফেস টু ফেস কন্টেক্ট থাকে, দুজন মানুহ বা ততোধিক মানুহৰ মাজত যে আলোচনা হয় সেই আলোচনা চক্ৰটোৱে হৈছে গ্ৰুপ ডিসকাশন। এতিয়া ষ্টুডেণ্ট, গ্ৰুপ ডিসকাশনৰ যদি আমি চাওঁ, গ্ৰুপ ডিসকাশনৰ বহুতো বেনিফিট আছে। গ্ৰুপ ডিসকাশন বেনিফিট বিলাক চোৱা, বেনিফিট কি? গ্ৰুপ ডিসকাশনে সাবজেক্ট ম্যাটাৰটো বেছি ভালকে জনাত সহায় কৰে। সেই সাবজেক্টটো সম্পৰ্কে গ্ৰুপ ডিসকাশনে আমাক বেছি ভালকে নলেজ দিয়ে। আমাৰ ইন্টেলেকচুৱেল থিংকিং, ৰিফ্লেক্টিভ থিংকিং গ্ৰো হয়। ষ্টুডেণ্টৰ মাজত সেলফ কনফিডেন্স বাঢ়ে, কাৰণ তেওঁ আলোচনাটো গ্ৰুপত কৰি আছে, ব্যক্তিগত নহয়। সেইটো কাৰণে তেওঁৰ ভয় কম লাগে, তেওঁ জানে যে ক'বাত যদি ভুল হয় লগৰে এনসাৰটো দি দিব, চিন্তা নাই। তাৰপিছত ষ্টুডেণ্টে পাৰ্টিচিপেট কৰাৰ এটা চান্স পায়। আমাৰ ক্লাছবিলাক জেনাৰেলি গ্ৰুপ ডিসকাশন, তুমি মন কৰিবা আমি এটা টপিক ডিসকাছ কৰাৰ লগে লগে ষ্টুডেণ্টক সুধো তোমালোকে কোনে কোনে ক'ব পাৰিবা, নিজৰ ধাৰণা কোৱা। তো ষ্টুডেণ্ট, আমাৰ লেসনসবিলাক বা আমাৰ যে ক্লাছবিলাক আমি লৈ আছোঁ আটাইকেইটা কিন্তু গ্ৰুপ ডিসকাশনৰ নিচিনাহে ক্লাছ। তোমালোকক পাৰ্টিচিপেট কৰাৰ চান্স দিয়া হয়,
তোমালোকৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হয় গ্ৰুপ ডিছকাশ্যনত ষ্টুডেণ্ট আগবাঢ়ি আহে লিডাৰৰ নিচিনা আৰু নিজৰ চিন্তাধাৰা ব্যক্ত কৰে সেইটো কাৰণে গ্ৰুপ ডিছকাশ্যন ভাল তো আমি কি পালো গ্ৰুপ ডিছকাশ্যনৰ বেনিফিট কি সুবিধা কি ষ্টুডেণ্ট মেম সাবজেক্ট মেটাৰটো ভালদৰে জনাত সহায় কৰে সেলফ কনফিডেন্স বৃদ্ধি কৰে ষ্টুডেন্টৰ তাৰ পিছত তেওঁলোকে বহাৰ সুবিধা পায় তেওঁলোকে মানে যিকোনো বস্তুত মেম পাৰ্টিসিপেট কৰিবলৈ কনফিডেন্স বাঢ়ে একদম কনফিডেন্স বাঢ়ে পাৰ্টিসিপেট কৰাৰ চান্স লিডাৰশ্বিপৰ কোৱালিটি ডেভেলপ হয় তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি তেওঁলোকৰ ডেভেলপ হয় ভেৰি গুড ষ্টুডেন্ট আৰু এটা কথা আছে গ্ৰুপ ডিছকাশ্যনৰ ভিতৰতে আছে সেমিনাৰ সিম্পোজিয়াম সকলো বস্তু গ্ৰুপ ডিছকাশ্যনৰে পাৰ্ট হয় এতিয়া গ্ৰুপ ডিছকাশ্যনৰ পাৰ্ট কি হ'ব পাৰে what are the different parts of group discussion আমি যদি চাও what are the different parts of group discussion so debate small group discussion round table discussion panel discussion workshop seminar conference symposium এটা যদি চাও ডিবেট হল যত আমাক এটা টপিক দিয়া হয় আমি তার ফরত কওঁ এটা গ্ৰুপে কয় টপিকৰ ফরত এটা গ্ৰুপে কয় টপিকৰ এগেইনষ্টত দুটা ডিসকাশনৰ ভিতৰত এজন মানুহ থাকে জুৰি যোনে জাজ কৰে যে ফরত কোৱা পয়েন্টস কেটা বেছি স্ট্রং নে এগেইনষ্টত কোৱা পয়েন্ট কেটা বেছি স্ট্রং যে গ্ৰুপটো স্ট্রং হয় সেই গ্ৰুপটো জিকি যায় আৰু টপিকটো সেই ফালে ঢাল খায় তাৰ মানে জিকি যোৱা গ্ৰুপে কোৱা কথাটোৱে ঠিক তো ডিবেট হল এক ধৰণৰ কম্পিটিশন এই কম্পিটিশন দুটা গ্ৰুপৰ মাজত চলে এটা গ্ৰুপ সাপোৰ্টত কয় এটা গ্ৰুপ এগেইনষ্টত কয় যে গ্ৰুপৰ পয়েন্টস ভ্যালিড থাকে ডাটাবেস থাকে লজিক্যাল থাকে সেই গ্ৰুপ জিকি যায় তেওঁলোকে জয়ী হয় আৰু সেই জয়ী হোৱা গ্ৰুপৰ কথাকেই মান্যতা দিয়া হয় আৰু সেই টপিকৰ কনক্লুশন সেই মতেহে নিৰ্ধাৰণ কৰা হয় স্মল গ্ৰুপ ডিসকাশন হল যত বহু কম সংখ্যক মানুহৰ মাজত ডিসকাশন হয় 4-5 জনৰ ভিতৰতে কোনো প্যানেল ডিসকাশন হ'ব পাৰে এটো কোৱা হয় প্যানেল ডিসকাশন এই 4-5 জন মানুহ তেওঁলোকে একেলগে বহি লৈছে বহি আলোচনা কৰিছে হেতুক আকৌ ৰাউন্ড টেবিল ডিসকাশন বুলিও ক'ব পাৰিবা টেবিলত বহি ধুনিয়াকে কৰা এটা কম মানুহৰ মাজত কৰা এটা আলোচনা ওয়ার্কশপত কেবাজন মানুহ পাৰ্টিসিপেট কৰে আৰু ওয়ার্কশপৰ বৈশিষ্ট্য হল এই শব্দটো ওয়ার্কশপত অকল ডিসকাস কৰিলে নহব বহি কাম কৰিব লাগিব দ্যাট ইজ ওয়ার্কশপ ইয়াত তোমাক এটা প্র্যাকটিক্যাল টপিক দিয়া হল সেই টপিকৰ ওপৰত তুমি তথ্য কালেক্ট কৰাৰ ডাটা কালেকশনৰ সময় পাবা নিজকে প্রেজেন্ট কৰাৰ সময় পাবা ওয়ার্কশপ জেনারেলি টাইম কনজিউমিং হয় কেবাদিন ধৰি ওয়ার্কশপ চলিব পাৰে কনফারেন্সও ওয়ার্কশপৰ নিচিনা ইয়াতো বেছি দিনৰ কাৰণে অৰ্গানাইজ কৰা হয় বেছি দিনৰ কাৰণে ষ্টুডেন্ট ইয়াত পাৰ্টিসিপেট কৰে সেমিনার হল যত আমি পেপার প্রেজেন্ট করো এই 8টাই কেটার ভিতৰত সেমিনার হল মোর অর্গানাইজড কারণ ইয়াত আমি পেপার প্রেজেন্ট করো এটা পার্টিকুলার টপিক আমি দাঙি ধৰো আৰু আমাৰ প্রেজেন্টেশন শেষ হোৱাৰ পাছত বাকি মানুহে আমাৰ লগত ডিসকাস কৰে সিম্পোজিয়াম হল আ স্মল গ্ৰুপ ডিসকাশন এটো যত আ স্মল গ্ৰুপে একেলগে বহি কোনো এটা কথা আলোচনা কৰে তো দে আর ডিফারেন্ট কাইন্ডস অফ গ্ৰুপ ডিসকাশন আৰু গ্ৰুপ ডিসকাশনৰ ভিতৰতে আমাৰ দুটা টপিক সেমিনাৰ আৰু সিম্পোজিয়াম হুমাই আছে তো আমি কি পালো ষ্টুডেন্ট গ্ৰুপ ডিসকাশনৰ ভিতৰত কি থাকে what are the debate discussion round table discussion panel discussion workshop seminar conference symposium workshop seminar conference symposium panel discussion round table discussion তো এই কেটা হল টাইপস অফ গ্ৰুপ ডিসকাশন মেম symposium তো হেখৰটো yes এতিয়া মই এটুই আলোচনা কৰিবলৈ গৈছো
এই যে কাইন্ডস অফ গ্ৰুপ ডিসকাশন আছে তাৰ দুটা কাইন্ড হৈছে সেমিনাৰ আৰু সিম্পোজিয়াম এতিয়া আমি লাহে লাহে এটা এটাকে আলোচনা কৰিম প্ৰথম আমি আলোচনা কৰিম সিম্পোজিয়াম সিম্পোজিয়াম ফার্স্ট আমি চাই লওঁ সিম্পোজিয়াম কি Symposium is a technique where different aspects of a topic is presented through discussion. Symposium এনেকুৱা এটা technique য'ত different aspects of a topic এটা টপিকৰে কেইবাটাও aspect present কৰা হয় তাৰ মানে একেখন টপিককেই বিভিন্ন এংগেলৰ পৰা আলোচনা কৰা হয় গ্ৰুপ ডিসকাশনৰ লগত সিম্পোজিয়ামৰ এটো এটা তফাত আছে গ্ৰুপ ডিসকাশনত এটা পার্টিকুলার টপিক বিভিন্ন মানুহে আলোচনা কৰে একেলগে একেখন গ্ৰুপত সিম্পোজিয়ামতো এখন গ্ৰুপতেই আলোচনা হয় কিন্তু আৰু বেছি বহলকে আলোচনা হয় আলোচনাত একেখন টপিককে বিভিন্ন দৃষ্টিভংগীৰ পৰা চোৱা হয় ইয়াত বিভিন্ন দৃষ্টিভংগীটো ইম্পৰ্টেন্ট কথা different aspector পৰা একেখন টপিকক যেতিয়া এটা গ্ৰুপৰ ভিতৰত আলোচনা কৰা হয় that is symposium symposium is a form of group discussion where one topic is discussed from different angles again the same thing symposium হল এনেকুৱা এটা ফৰ্মেট য'ত same topic বিভিন্ন এংগেলৰ পৰা আলোচনা কৰা হয় ইয়াত different angle to হল important কথা আৰু symposium হল এনেকুৱা এটা টপিক য'ত several speakers speaks বিভিন্ন স্পিকাৰে কথা কয় তেওঁলোকৰ প্ৰেজেন্টেশন দাঙি ধৰে in a same topic তেওঁলোকৰ প্ৰেজেন্টেশন দাঙি ধৰে in front of an audience অডিয়েন্সৰ আগত বিভিন্ন স্পিকাৰে সেম টপিকৰ ওপৰত বিভিন্ন মত দাঙি ধৰে অডিয়েন্সৰ আগত সিম্পোজিয়াম হল যে য'ত এ গ্ৰুপ অফ পিপল একেলগে জমা হয় আৰু তেওঁলোকৰ পইণ্ট অফ ভিউ শেয়াৰ কৰে ইন ফ্ৰন্ট অফ এন অডিয়েন্স সিম্পোজিয়াম হল য'ত গ্ৰুপ অফ পিপল একেলগে জমা হয় আৰু তেওঁলোকৰ পইণ্ট অফ ভিউ অডিয়েন্সৰ আগত দাঙি ধৰে নাও ষ্টুডেন্ট ইয়াত মই তোমাক এটা ইন্টাৰেষ্টিং কথা কওঁ গ্ৰুপ ডিসকাশন আৰু সিম্পোজিয়ামৰ এটা বেসিক ডিফারেন্স তোমালোকক মই এতিয়া কম সিম্পোজিয়াম হল য'ত অডিয়েন্স থাকিব অডিয়েন্স বহি থাকিব আৰু এটা প্যানেলে অডিয়েন্সৰ লগত অডিয়েন্সৰ সম্মুখত আলোচনা কৰিব সৰি অডিয়েন্স বহি থাকিব আৰু এটা কমপ্লিট গ্ৰুপ একেলগে অডিয়েন্সৰ আগত বহি লব অডিয়েন্সে অকল চাই থাকিব আৰু হে মানুহবিলাকে নিজৰ মাজত আলোচনা কৰি থাকিব হেতু হল সিম্পোজিয়াম সিম্পোজিয়ামত অডিয়েন্সে পাৰ্টিসিপেট নকৰে অডিয়েন্সে অকল বহি চাই থাকে মানুহবিলাকে নিজৰ মাজত আলোচনা কৰে তেওঁলোকে সমস্যাৰ বিভিন্ন এংগেলৰ পৰা সমস্যাৰ সমাধান কি হ'ব পাৰে আলোচনা কৰে আৰু অডিয়েন্সে চুপচাপ অবজাৰ্ভ কৰি থাকে that is symposium remember this তো স্টুডেন্ট আমি সিম্পোজিয়াম এতিয়ালৈকে কি বুজি পালো what is symposium a group of people নিজৰ opinion to audience আগত দাঙি ধৰে yes different angles এখন টপিককে বিভিন্ন এংগেলৰ পৰা বিভিন্ন দৃষ্টিভংগীৰ পৰা yes বিভিন্ন দৃষ্টিভংগীৰ পৰা আলোচনা কৰা হয় very good এতিয়া সোৱা সিম্পোজিয়ামৰ বৈশিষ্ট্য কি হ'ব পাৰে সিম্পোজিয়ামত আন্ডাৰষ্টেণ্ডিং ক্লিয়াৰ হয় প্ৰতিটো মানুহৰ মাজত এটা কোঅপাৰেচন থাকে এটা এডজাষ্টমেন্ট থাকে নিজৰ থিংকিং স্কিল ডেভেলপ হয় একেখন বস্তুকে বিভিন্ন দৃষ্টিভংগীৰ পৰা স্পিকাৰ বিলাকে চাই বিভিন্ন দৃষ্টিভংগীৰ পৰা পার্টিকুলার এসপেক্ট টু সোয়া হয় বেলেগৰ ভিউ পইণ্টটো কনসিডারেশন দিয়া হয় আৰু ডিসিশন মেকিংৰ কাৰণে ভাল সিম্পোজিয়াম কেলে ডিসিশন মেকিংৰ কাৰণে ভাল
কাৰণ যেতিয়া আমি নিজৰ আইডিয়া ইউজ কৰোঁ তেতিয়া আমি কম বুজি পাওঁ আমি যেতিয়া নিজৰ আইডিয়াৰ লগে লগে বেলেগ মানুহৰ আইডিয়াও সোমাই লওঁ তেতিয়া আমাৰ কাৰণে বুজিবলৈ আৰু বেছি সহজ হয় তো সিম্পোজিয়ামৰ বৈশিষ্ট্য হ'ল আমি ক্লিয়াৰকৈ কথা বুজি পাওঁ আমি কোঅপাৰেশন পাওঁ এডজাষ্টমেন্টত আমাৰ সহায় হয় থিংকিং স্কিল আমাৰ গ্ৰো হয় একেখন সমস্যাকে বিভিন্ন দৃষ্টিভংগীৰ পৰা চাবলৈ সুবিধা হয় বেলেগৰ দৃষ্টিভংগীক আমি ইকুৱেলি গুৰুত্ব দিওঁ আৰু ডিসিশন মেকিং স্কিলৰ কাৰণে অত্যন্ত ভাল সিম্পোজিয়াম কি বস্তুৰ কাৰণে সিম্পোজিয়াম ভাল Ma'am, understanding to bhal. Yes. Why symposium is a good? Japura bidhi hoy. Acha. Clear ke je kono ta kotha janibo paru ami. Acha. Nijor bhaba shakti to improve hoy skill to. Nijor bhaba shakti improve hoy. Okay. Anything else? Thinking skill to ma'am. Thinking skill to amar grow hoy. Acha. So student etialoke ami ki gom palo what is group discussion and what is this one symposium what is group discussion and what is symposium first you tell me what is group discussion what is group discussion who will say jot ami samuhik bhabe hello ma'am huni paisu koa jot ami যত আমি সামূহিকভাৱে যে কোনোটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰোঁ এটো হ'ল গ্ৰুপ ডিসকাশন আচ্ছা and symposium what is symposium যত এটা টপিককে বিভিন্ন দৃষ্টিভংগীৰ পৰা আলোচনা কৰা হয় যেতিয়া একে টপিককে বিভিন্ন দৃষ্টিভংগীৰ পৰা আলোচনা কৰা হয় আৰু স্টুডেন্ট গ্ৰুপ ডিসকাশনত অডিয়েন্স নাথাকিবও পাৰে কিন্তু সিম্পোজিয়াম যেতিয়া পারফর্ম কৰা হয় তেতিয়া অডিয়েন্স থাকে সিম্পোজিয়াম যেতিয়া পারফর্ম কৰা হয় তেতিয়া অডিয়েন্স প্রেজেন্ট থাকে সো ইট ইজ দ্য বেসিক ডিফারেন্স বিটুইন পার্টিসিপেট নকৰে ন হা কি বুলি কৈছা অডিয়েন্স পার্টিসিপেট নকৰে অডিয়েন্স পার্টিসিপেট নকৰে কারেক্ট অডিয়েন্স পার্টিসিপেট নকৰে কিন্তু অডিয়েন্স প্রেজেন্ট থাকে অডিয়েন্স প্রেজেন্ট থাকি হে সিম্পোজিয়াম টু শুনি থাকে পার্টিসিপেট নকৰে কিন্তু দে আর প্রেজেন্ট ইন দ্যাট গ্রুপ ভেরি গুড নন্দিনী নাও I'd like to discuss something with you and I want to show you this I want to show you this okay so student etialoke ami dhoribo parilu je motamuti ke seminar ki and this one group discussion ki and symposium ki right etia moi tumaloko notun eta bostu ako dekhabo charisu to I am stopping it aru notun ke moi ako screen share korisu তোমালোকে কোনো এটা ডকুমেন্ট দেখি পাইছা yes তুমি কোনো এটা ডকুমেন্ট দেখি পাইছা yes তুমি কোনো এটা ডকুমেন্ট দেখি পাইছা এতিয়া আমি যদি বেসিক কি আলোচনা কৰো যে কনফারেন্স সেমিনার ওয়ার্কশপ সিম্পোজিয়াম তার ডিফারেন্স কি এটো যেতিয়া ডিফারেন্সটো বুজি পালে তোমার কারণে কনসেপ্ট বুজিবলৈ অত্যন্ত ইজি হৈ যাব কনফারেন্স সেমিনার ওয়ার্কশপ সিম্পোজিয়াম এই চাৰিটা ডিফারেন্স কি আৰু এই কথাটো কোনে লিখিছে এই আৰ্টিকেল লিখিছে জেমস ম্যাথিউ মই অকমান ডাঙৰ কৰি চাইছো তেতিয়া ধৰিব পাৰিম yes জেমস ম্যাথিউ আলস্টন 28 ফেব্ৰুৱাৰী 2019 তেওঁ এই আৰ্টিকেলটো পোষ্ট কৰিছিলে অনলাইন মই হেই অনলাইন আৰ্টিকেলটো তেওঁৰ লিখা অনলাইন আৰ্টিকেলটো তোমালোকক অলপ বুজাই দিও বুজাব কাৰণে জাস্ট ফৰ টিচিং পারপাস আই এম ইউজিং দিস অনলাইন আৰ্টিকেল just for teaching my students
এই আৰ্টিকেলত কি দিছে তেওঁ এক্সপ্ৰেছ কৰিছে যে দ্য ডিফাৰেন্স বিটুইন কনফাৰেন্স সেমিনাৰ ৱৰ্কশ্বপ আৰু চিম্পজিয়াম কি হ'ব পাৰে তেওঁ ধুনীয়াকৈ প্ৰথম কনসেপ্ট কেইটা আলোচনা কৰিছে চোৱা তেওঁৰ মতে কনফাৰেন্স হ'ল এটা লাৰ্জেষ্ট ইভেন্ট সেমিনাৰ ৱৰ্কশ্বপ চিম্পজিয়াম তাতকে বহুত বেছি লাৰ্জ ইভেন্ট হ'ল কনফাৰেন্স সেমিনাৰ চিম্পজিয়াম ৱৰ্কশ্বপতকেও আটাইতকৈ ডাঙৰ ইভেন্ট হ'ল কনফাৰেন্স বিকজ কনফাৰেন্স বেছি দিনলৈকে চলে আৰু কনফাৰেন্সত এজন মানুহে কেইবাখনো পেপাৰ প্ৰেজেন্টো কৰিব পাৰে নিজৰ বিভিন্ন ধৰণৰ আইডিয়া তেওঁ দাঙি ধৰিব পাৰে এতিয়া কনফাৰেন্সৰ বৈশিষ্ট্য চোৱা Conference can number anywhere between 50 attendees to 1000 of attendees. Conference ot 1000 manuho participate koribo pare. 15 ta manuhor pora 50 50 ta manuhor pora arambho kori 1000 manuloke conference ot participate koribo pare. Nationally internationally bibhinno prantor pora manu conference ot participate koribo pare. Nationally, internationally, বিভিন্ন প্রান্তর পৰা কনফারেন্সত আহিব পাৰে কনফারেন্স হল একেবাৰে ফর্মাল আৰু প্ৰেষ্টিজিয়াছ ফর্ম কনফারেন্স একেবাৰে প্ৰেষ্টিজিয়াছ ফর্ম য'ত কি কৰা হয় প্ৰমিনেন্ট স্পিকাৰক মতা হয় বিভিন্ন প্রান্তৰ পৰা প্ৰমিনেন্ট স্পিকাৰ ইয়াত পাৰ্টিসিপেট কৰে আৰু কনফারেন্সত সেমিনাৰৰ নিচিনাই পেপাৰ প্ৰেজেন্ট কৰা হয় সেমিনাৰৰ নিচিনা পেপাৰ প্ৰেজেন্ট কৰা হয় এটো সোৱা ৰিসাৰ্চাৰ্ছ প্ৰেজেন্ট देयर আইডিয়াজ এন্ড ডাটা ইন আ ভিজুৱেল ফৰমেট ইয়াত সেমিনাৰৰ নিচিনা পেপাৰ প্ৰেজেন্ট কৰা হয় আৰু পেপাৰ প্ৰেজেন্টৰ লগে লগে পোষ্টাৰ প্ৰেজেন্টও কৰা হয় পোষ্টাৰ সেশনৰ যোগেদিও ষ্টুডেন্টক ইয়াত বুজোৱা হয় বা জুনে জুনে এটেন্ডিয়াত পাৰ্টিসিপেট কৰিছে তেওঁলোকক বুজোৱা হয় যেতিয়া প্ৰেজেন্টেশন হৈ যায় তেতিয়া তেওঁলোকক কোশ্চেন হুদা হয় আৰু সেই কোশ্চেনৰ তেওঁলোকে এনসাৰ দিয়ে সেম কনফারেন্স ইজ সিমিলার উইথ সেমিনাৰৰ নিচিনা সেম খালি অনলি ডিফারেন্স ইজ দ্যাট কনফারেন্স টু ডাঙৰ স্কেলত হয় সেমিনাৰ কনফারেন্সতকে সৰু স্কেলত হয় কনফারেন্স ডাঙৰ স্কেলত হয় আৰু কনফারেন্সত সেমিনাৰৰ নিচিনা পেপাৰ প্ৰেজেন্ট কৰা হয় পোষ্টাৰ সেশন থাকে আৰু যেতিয়া ষ্টুডেন্টৰ বা অডিয়েন্সৰ কোনো ডাউট থাকে তেওঁলোকে কোশ্চেন হুদে আৰু কোশ্চেন হুদি 5 to 10 মিনিটছৰ এক্সপ্লেনেশনৰ টপিকটো বুজি লবলৈ চেষ্টা কৰে আৰু যেতিয়া এজন মানুহৰ প্ৰেজেন্টেশন হৈ যায় তেতিয়া আৰু এজন মানুহ আহে আৰু সেই মানুহজনে টপিকটো প্ৰেজেন্ট কৰে তো ষ্টুডেন্ট মোটামুটি কি বুজা গৈছে কনফারেন্সটো কি পাইছো ম্যাম নিজৰ ভাষাত কোৱা ইয়েস ভেরি গুড কোৱাচোন কনফারেন্স কি য'ত ম্যাম বিভিন্ন টপিক আলোচনা কৰা হয় কনফারেন্সত Conference or seminar or nisina jyot yes tell me Nandini was trying or some other students Runashri Amrit please tell me ma'am conference to whole seminar eta brihot rupiat national international national international sobor pora manuhe join koribo pare ma'am aro yat large scale ot hoy small groups of mane people jodi join hoy to conference no hoy right yes very good Amrit তুমি ঠিক ধৰিছা it is aro bibhinno jagar pora presenter mane presenter present kore bibhinno idea upor discuss hoy yes bibhinno presenter present kore idea upore discuss hoy aru seminarot ke yar difference to hol seminarot ke etu large scale ot present kora hoy very good Amrit and Akash also now etia ami sai lo Matthew mote seminar ki seminar aru workshop or difference hol seminarot present kora hoy workshop ot hate bhorire kam kora hoy eta kamor jogedi activity jogedi participant ok engage kora to holo workshop
পাৰ্টিচিপেণ্টক দি কাম কৰোৱা, পাৰ্টিচিপেণ্টৰ থিংকিং আণ্ডাৰষ্টেণ্ডিঙক এংগেজ কৰি কাম কৰোৱা, সেইটো ৱৰ্কশ্বপ। সেমিনাৰ হ'ল টপিক প্ৰেজেণ্ট কৰা। তেওঁলোকে অলৰেডি এটা টপিক ঘৰৰ পৰা ঠিক কৰি আনিছে, লেসন প্লেন কৰি আনিছে, ভালকে অৰ্গেনাইজ কৰি আনিছে, সেইখনকে প্ৰেজেণ্ট কৰিছে থ্ৰু OHP, থ্ৰু শ্লাইড, থ্ৰু পোষ্টাৰ, থ্ৰু ডিফাৰেণ্ট টেকনিক। যেতিয়া এটা গ্ৰুপ সেপাৰেটলি, ইণ্ডিভিজুৱেলি বা ইন আ গ্ৰুপ এটা পাৰ্টিকুলাৰ টপিক আণ্ডাৰ আ প্ৰপাৰ প্ৰচেছ প্ৰেজেণ্ট কৰে, দেট ইজ সেমিনাৰ। আৰু ৱৰ্কশ্বপ হ'ল য'ত এটা গ্ৰুপ বিভিন্ন এক্টিভিটিৰ যোগেদি পাৰ্টিচিপেট কৰে আৰু এটা টপিক বা প্ৰব্লেমত ইনভলভ কৰে নিজক, সেইটো হ'ল ৱৰ্কশ্বপ। That is the difference between seminar and workshop. It is written here. So again, the point that I have shared here is explained. Seminar or workshop bujibole hole women empowerment or uporot moi eta brochure bonalu. Brochure bonuar pasot moi group collect korilu, individual collect korilu, ei brochure to publish korilu, student e registration link di ব্ৰচাৰৰ মতে যেটো ডেট দিয়া আছে সেই ডেটত আহি সেমিনাৰ পাৰ্টিচিপেট কৰিলে আৰু সেই পাৰ্টিচিপেশনত ষ্টুডেণ্টে ঘৰৰ পৰা পাৱাৰ পইণ্ট বনাই আনিলে, টপিক বনাই আনিলে, সেইটো প্ৰেজেণ্ট কৰিলে, দ্যাট ইজ সেমিনাৰ। এতিয়া ৱৰ্কশ্বপত মই এটা টপিক দিলোঁ উইমেন এম্পাৱাৰমেণ্ট, য'ত যেতিয়া পাৰ্টিচিপেণ্ট আহিলে মই তেওঁলোকক বিভিন্ন উইমেন এম্পাৱাৰমেণ্ট জড়িত কাৰ্য কৰিবলৈ দিলোঁ, ডাটা কালেক্ট কৰিবলৈ দিলোঁ, অনলাইন প্ৰেজেণ্ট কৰিবলৈ দিলোঁ, ষ্টুডেণ্টক উইমেন এম্পাৱাৰমেণ্টৰ ইম্পেক্ট বৰ্তমান যুগত কি তাৰ ওপৰত এটা গ্ৰুপ ডিছকাশ্যন অৰ্গেনাইজ কৰিবলৈ ক'লোঁ, আৰু এটা গ্ৰুপক ক'লোঁ উইমেনৰ ওপৰত হোৱা অত্যাচাৰক তুমি ৰোল প্লে কৰি দেখুৱা, চাইল্ড এবিউজ, সেক্সুৱেল এবিউজ, বিভিন্ন টপিকৰ ওপৰত মই মানুহবিলাকক ৰোল প্লে কৰিবলৈ ক'লোঁ এজ এ ছুপাৰভাইজাৰ। তো ষ্টুডেণ্ট এই যে মই মানুহবিলাকক এক্টিভলি এংগেজ কৰিলোঁ, দেট এংগেজমেণ্ট প্ৰচেছ ইজ ৱৰ্কশ্বপ। ইট ইজ দ্য বেচিক ডিফাৰেঞ্চ। চিম্পজিয়াম কি চোৱা, চিম্পজিয়াম হ'ল চিমিলাৰ টু কনফাৰেন্স বাট স্মলাৰ। যেতিয়া একেখন কামকে স্মল স্কেলত কৰা হয়। চিম্পজিয়াম হ'ল য'ত এটা গ্ৰুপ অফ পিপল ডিছকাছ কৰি আছে কোনো এটা কথা, কিন্তু আ স্মলাৰ কোৱান্টিটি, নাম্বাৰ অফ পিপল লেছ, যেতিয়া মানুহ তাত কম থাকে, that can be known as symposium. তো স্টুডেন্ট এই আর্টিকেলটির পর আমি কি বুঝি পালু শর্টকে, সেমিনার ইজ প্রেজেন্টেশন, কনফারেন্স ইজ প্রেজেন্টেশন। Difference is in conference it is a large scale, seminar is a small scale. Group discussion is face-to-face interaction. Symposium is also face-to-face interaction. In group discussion, all participate. In symposium, a particular group participate and others only watch. Bakiye khali watch kore. Are you clear, students? Clear, ma'am? Okay. Then tell me, symposiumot ki kora hoy? Short ke koa? য'ত মেম এটা টপিককে বিভিন্ন দৃষ্টিভংগীৰ পৰা আলোচনা কৰা হয় আৰু ইয়াত মানুহৰ মানে ব্যক্তিৰ সংখ্যা কম থাকে। Yes, very good. আৰু গ্ৰুপ ডিছকাশ্যন কি আকাশ? গ্ৰুপ ডিছকাশ্যন মেম এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত আলোচনা কৰা হয় আৰু সেই মানুহবোৰৰ সেই ব্যক্তিসকলৰ মাজত বুজা পৰা আৰু তেওঁলোকৰ বুজা পৰা ভাৱ থাকে তেওঁলোকৰ মাজত। Very good. Active participate. Very good. Now student, I want to discuss some differences between seminar and symposium for your better understanding. মই কেইটামান অনলাইন ইমেজ ইয়াত পাইছো আৰু
আৰু অনলাইন ইমেজ এটা তোমালোকৰ লগত শ্বেয়াৰ কৰি আছো মই অনলাইন ইমেজ তোমালোকৰ লগত এতিয়া ডিসকাস কৰিম let's see এই ইমেজ কেটাত খুব ক্লিয়ার কে দিয়া আছে the differences and whatever images I am discussing এই image কেটা মই নিজে নাই বনোৱা এই কেটা মই ডাইৰেক্ট এতিয়া অন ক্লাস এই ক্লাসতেই অনলাইনৰ পৰা লৈ আছো just to give a clear understanding to my students just for teaching purpose okay student তো আমি এতিয়া চাই লম মই এতিয়া আকৌ স্ক্রিন প্রেজেন্ট কৰি আছো তোমালোকে কবা যে স্ক্রিন দেখি পাইছানে নাই share তোমালোকে স্ক্রিন দেখি পাইছা স্টুডেন্ট পাইছো ম্যাম yes yes এতিয়া মই তোমালোকক আৰু অকমান ক্লিয়াৰ কে বুজাই দিও yes তোমালোকে স্ক্রিন দেখি পাইছা আৰু অকমান ক্লিয়াৰ কে বুজাই দিও সেমিনাৰ এন্ড সিম্পোজিয়াম কি সোৱা সেমিনাৰত chairperson has to exert less control symposium chairperson has to exert more control tar mane ki student seminarot kuno leaderor proyojon nai seminarot ejon manuhok eta topic present koribole dia hoise he manujon agori pora topic to plan kori tar powerpoint banai tar slide banai seminarot loi anise loi ani hetu present korise ইয়াত হেই সেমিনার জুনে অর্গানাইজ করিছে হেই অর্গানাইজার বা যে রিসোর্স পারসন তেওর বেশি কন্ট্রোল নাই ইয়াত কার বেশি কন্ট্রোল আছে জুনে পেপার টু প্রেজেন্ট করি আছে জুনে পেপার প্রেজেন্ট কৰি আছে তেওঁৰ হে টপিকৰ প্ৰতি বেছি নলেজ আছে কনসেপ্টটো তেওঁৰ হাতত আছে তেওঁ ধুনিয়াকে পেপাৰটো প্রেজেন্ট কৰিছে আৰু পেপাৰটো প্রেজেন্ট কৰাৰ পাছত যে ডাউট হ'ব মানুহবিলাক জুনে জুনে পেপাৰটো শুনি আছে তেওঁলোকৰ যে ডাউট হ'ব হে ডাউট কেটা পাছত ক্লিয়াৰ কৰা হ'ব আফটাৰ হিজ অর হার প্রেজেন্টেশন ডিউরিং প্রেজেন্টেশন কমপ্লিট কমান্ডটো জুনে প্রেজেন্ট কৰিছে তেওঁৰ হাতত আছে সিম্পোজিয়ামত অর্গানাইজার চেয়ারপারসনৰ বেছি কন্ট্রোল থাকে কারণ এটু এটা ফেস টু ফেস ডিসকাশন ইয়াত সেমিনাৰৰ নিচিনা এজন মানুহ এবাৰ পেপাৰ প্রেজেন্ট কৰা নাই সেমিনাৰত যেনেকে এটা মানুহে এজন মানুহে পেপাৰ প্রেজেন্ট কৰিলে সবে তেওঁ কোশ্চেন কৰিলে তেওঁৰ কাম হৈ গল আকৌ সেকেন্ড মানুহজন আহিলে হে মানুহজনে পেপাৰ প্রেজেন্ট কৰিলে বাকি মানুহে তেওঁ কোশ্চেন কৰিলে তেওঁৰ কাম হৈ গল সিম্পোজিয়াম ইজ নট দ্যাট সিম্পোজিয়ামত এটা গ্ৰুপ একেলগে বহি লৈছে এটা হৰু গ্ৰুপ বহি লৈছে আৰু চেয়ারম্যান থিয় হৈ হেই গ্ৰুপৰ উদ্দেশ্য কি এই টপিকৰ বৈশিষ্ট্য কি আজি আমি একচুয়ালি কি ডিসকাস কৰিবলৈ লৈছো চেয়ারম্যানে হেই কথাটো গোটেই গ্ৰুপক জনাই দিছে তাৰ পিছত গ্ৰুপে এজন থিয় হৈ নিজৰ পইণ্ট অফ ভিউ দাঙি ধৰিছে হেতু কাৰণে এই গোটেই প্ৰগ্ৰামটো অৰ্গানাইজ কৰে আৰু লাষ্টত কনক্লুশন লকে লৈ যায় চেয়ারম্যানে কিন্তু সেমিনারত গোটেই কন্ট্রোলটো হে পেপার প্রেজেন্টারের উপরত থাকে জুনে পেপারটো প্রেজেন্ট করে সো ইট ইজ ফার্স্ট ডিফারেন্স সেকেন্ড ডিফারেন্স ইজ সেমিনারত লেস টাইম ফর ডিসকাশন ইনভলভিং পার্টিসিপেন্টস but symposiumot more time for discussion involving participants seminarot less time থাকে symposiumot more time থাকে কিয় স্টুডেন্ট কারণ সেমিনার হল টাইম কনজিউমিং প্রসেস এজন মানুহে অভিনব আহা তোমার অলপ দেরি হৈ গল ওকে লেটস কন্টিনিউ দ্য ক্লাস এজন মানুহে এবাৰ পেপার প্রেজেন্ট কৰিব এজন মানুহে কমপ্লিট পেপারখন প্রেজেন্ট কৰি কোশ্চেনিং কৰি ডিসকাস কৰি হেক হ'ব নেক্সট মানুহজন আহি পেপার প্রেজেন্ট কৰিব
থাৰ্ড মানুহজন আহি পেপাৰ প্ৰেজেণ্ট কৰিব তো সেমিনাৰ ইজ এ টাইম কনজিউমিং প্ৰচেছ সেইটো কাৰণে সেমিনাৰত প্ৰেজেণ্টেশ্যন বেছি হয় ডিছকাশ্যন কম হয় whereas সিম্পোজিয়ামত ডিছকাশ্যন বেছি হয় কাৰণ তাত সকলো পাৰ্টিচিপেটে পুৰাপুৰি নিজকে ইনভলভ কৰিব পাৰে টপিকটোৰ সম্পৰ্কে একেলগে সকলো মানুহে ক'ব পাৰে কিন্তু সেমিনাৰত এজন এজনকেহে আগবাঢ়ি যায় সেইটো কাৰণে সেমিনাৰ বেছি টাইম কনজিউমিং আৰু সেমিনাৰত পাৰ্টিচিপেশ্যনৰ ইনভলভমেণ্ট কম ডিছকাশ্যনৰ স্কোপ কম কিন্তু সিম্পোজিয়ামত লেছ টাইম কনজিউমিং আৰু ডিছকাশ্যনৰ স্কোপ বেছি Are you clear, students? Yes, ma'am. Yes, ma'am. তো মোক কোনে বুজাই দিব ডিফাৰেন্সটো কি সেমিনাৰ আৰু সিম্পোজিয়ামৰ What is the difference? Tell me. What is ma'am, the ইয়াত কোনো Hello, ma'am. ইয়াত কোনো সেমিনাৰত মেম কোনো লিডাৰৰ প্ৰয়োজন নাই তাত পেপাৰ প্ৰেজেণ্টাৰজনৰ তেওঁৰ মানে জ্ঞানটো বেছিকৈ থাকে সেই টপিকটোৰ ওপৰত পেপাৰ প্ৰেজেণ্টাৰৰ জ্ঞানটো বেছিকৈ থাকে আৰু সিম্পোজিয়ামত মেম একচুৱেলি কি ডিছকাছ কৰা হয় চেয়াৰমেনে আলোচনা কৰে Actually, seminar yes. চেয়াৰমেনে তাক আলোচনা কৰে আৰু মেম সেমিনাৰত সময় কম লাগে মানে প্ৰেজেন্টেশনটো তাত বেছি হয় খালি আৰু সিম্পোজিয়ামত সময় বেছি লাগে তাত প্ৰেজেন্টেশনটো কম হয় আৰু ডিসকাশনটো বেছি হয় Very good. ঠিক আছে না মেম Yes, ঠিক আছে আকাশ ঠিক আছে সেমিনারত প্রেজেন্টেশন বেশি ডিসকাশন কম সিম্পোজিয়ামত ডিসকাশন বেশি প্রেজেন্টেশন কম খালি এটা ভুল হৈছে আকাশ সেমিনার বেশি টাইম কনজিউমিং কারণ সেমিনারত প্রতিটো পার্টিসিপেন্টে 10 মিনিট যদি পেপার প্রেজেন্ট করে বহুত টাইম লাগিব সেমিনার টাইম কনজিউমিং whereas symposium সেমিনারত কে less time consuming very good again I am sharing another online image মই আৰু এটা ধুনিয়া অনলাইন ইমেজ শেয়াৰ কৰি আছো just for teaching my students only for teaching purpose this is an online image so I am sharing that image again window yeah আৰু এটা difference চাই লোৱা what is the difference between seminar and symposium তোমালোকে দেখি পাইছা yes it's coming yes তোমালোকে দেখি পাইছা এতিয়া দেখি পাইছা স্টুডেন্টস পাইছো মেম yes ইয়াত কি কৈছে চোৱা সেমিনাৰ হল যত লেস প্ৰিপাৰেচন দৰকাৰ সিম্পোজিয়াম হল যত more preparation দৰকাৰ why so student সেমিনাৰত লেস প্ৰিপাৰেচন দৰকাৰ why because সেমিনাৰত তুমি তোমাৰ পেপাৰটোহে প্ৰেজেন্ট কৰিছা তোমাৰ আইডিয়া প্ৰেজেন্ট কৰিছা one sided আইডিয়া তোমাৰ নিজৰ যেটো আইডিয়া অকল নিজৰ আইডিয়াটো তুমি প্ৰেজেন্ট কৰিছা টপিক এটা ভালকে লিখি লৈ আনিছা সেই টপিকটো তুমি ক্লাছৰুমত বা যত সেমিনাৰ হৈছে তাত তুমি প্ৰেজেন্ট কৰিছা তাৰ কাৰণে তোমাৰ এটা সিঙ্গল থিংকিং কাম কৰিছে কিন্তু সিম্পোজিয়ামত পাৰ্টিসিপেট কৰিবলৈ হলে একেখন টপিকক তুমি মাল্টিপল এংগেলৰ পৰা ভাবিব লাগিব সকলো মানুহৰ দৃষ্টিভংগী গুৰুত্ব দিব লাগিব সকলো ফালৰ পৰা তোমাক কোৱেশ্চন সুধিব যেতিয়ালৈকে টপিকটো কোনো কনক্লুশনত আহি না যায় তোমাক বাৰে বাৰে হুদা হ'ব ডাউট ক্লিয়াৰ কৰিব কাৰণে so that is why symposiumত participate কৰিবলৈ বেছি প্ৰিপাৰেচনৰ দৰকাৰ সেমিনাৰতকে বুজি পালা স্টুডেন্ট বুজি পাইছা স্টুডেন্ট Yes.
Yes. Seminarot, yes. Akash koa. Ma'am, akor pa bujai diyosu. Acha. A topic. Yes. Student ki hoy? Seminarot ami eta particular brochure di diu. তাত এটা টপিক দি দিয়া হয় আৰু মানুহবিলাকক ইনফৰ্ম কৰা হয় যে এটো হল মেইন টপিক আৰু এই কেটা হল তাৰ সাব টপিক যেনেকৈ ধৰি লোৱা women empowermentৰ ওপৰত মই এটা সেমিনাৰ কৰিব বিচাৰিছো তো women empowerment হ'ব মেইন টপিক আৰু তাৰ সাব টপিক কি হ'ব ধৰা role of education for empowering women empowerment and its important in daily life situations women empowerment and society, women empowerment and politics, women empowerment and economy, women empowerment and psychology, women's mental health and hygiene. তো এই ধরনে মই women empowerment ক মেইন টপিক দিলো আৰু কিবাটাও সাব পইণ্ট দি দিলো এতিয়া মই এই ব্ৰচাৰ এৰি দিলো অনলাইন আৰু কলো যে সেমিনাৰ হ'ব 19th June 2021 all are invited to participate and to present their paper in these specific themes এই থিম কেটা দি দিয়া হৈছে আপোনালোকে পেপাৰ বনোৱা abstract লিখক আৰু এই পার্টিকুলার থিমৰ ভিতৰতে নিজৰ পেপাৰ 19 তাৰিখৰ ভিতৰতে প্ৰেজেন্ট কৰক দি দিলো সব মানুহে নিজৰ পেপাৰ লৈ আহিছে নিজৰ পেপাৰ লৈ ধুনিয়াকে প্ৰেজেন্ট কৰিবলৈ আহিছে এতিয়া জুনে পেপাৰ প্ৰেজেন্ট কৰিবলৈ আহিছে হে মানুহবিলাকৰ বেলেগৰ দৃষ্টিভংগীৰ চিন্তা কৰাৰ দৰকাৰ নাই বেলেগে কোন টপিকত পেপাৰ লিখিছে কি টপিকত এবষ্ট্ৰাক্ট দিছে কি টপিকত তেওঁলোকৰ পইণ্ট অফ ভিউ তেওঁলোকে প্ৰেজেন্ট কৰিব বাকি পাৰ্টিসিপেন্টে হে কথা চিন্তা কৰা নাই পার্টিসিপেন্টে খালি চিন্তা কৰিছে যে মই যেটো সেমিনার পেপার প্রেজেন্ট কৰিম তাৰ প্ৰিপাৰেচনটো মই ভালকে ললে হল মোক যেতিয়া কোনো কোশ্চেন কৰা হ'ব মোক যেতিয়া কোনো ক্লাৰিফিকেশন বিচৰা হ'ব মই যাতে ভালকে নিজৰ ক্লাৰিফিকেশন দিব পাৰো জাস্টিফিকেশন যাতে দিব পাৰো তো হেতু হল তেওঁৰ ওয়ান সাইডেড প্ৰিপাৰেচন সেমিনাৰৰ কাৰণে তেওঁ বেলেগ মানুহৰ পেপাৰ বেলেগ মানুহৰ দৃষ্টিভংগীৰ কথা ভাবা নাই অকল নিজৰ পেপাৰত ফোকাস কৰিছে নিজৰ পইণ্ট অফ ভিউত ফোকাস কৰিছে হেতু কাৰণে সেমিনাৰত কম প্ৰিপাৰেচন লাগে খালি নিজৰ পেপাৰখন ভালকে পঢ়িলে হল সিম্পোজিয়ামত অকল নিজৰ পইণ্ট অফ ভিউ জানিলে নহব তুমি নিজৰ পইণ্ট অফ ভিউ লৈ গলা সবে তোমার পয়েন্ট অফ ভিউ কাটি দিলে কারণ সিম্পোজিয়াম হল গ্রুপ ডিসকাশন সেমিনার নহয় ইয়াত মানুহবিলাকৰ ইন্টেলেকচুয়াল থিংকিং আন্ডারস্ট্যান্ডিং ইউজ হৈ আছে পদে পদে ইউজ হৈ আছে তেওঁলোকৰ যেতিয়াই কোনো ডাউট হৈছে আৰু এজন মানুহে অ্যাটাক কৰিছে হুদিছে এই পয়েন্টটো আপুনি ক্লিয়ার কৰি দিয়ক হেতু কাৰণে সিম্পোজিয়ামত একেখন টপিককে বিভিন্ন এঙ্গেলৰ পৰা ভাবিব লগা হয় মোক বেলেগে কি প্ৰশ্ন কৰিব পাৰে কি ধৰণে টপিকটো মই ক্ৰিটিক্যালি আগুৱাই লৈ যাব পাৰিম বেছি ক্ৰিটিক্যালি ভাবিব লগা হয় সিম্পোজিয়ামত দ্যাট ইজ ওয়াই সেমিনাৰত লেস প্ৰিপাৰেচন লাগে সিম্পোজিয়ামত মোর প্ৰিপাৰেচন লাগে কোৱা আকাশ তোমাৰ ভাষাত কোৱা এতিয়া মেম সেমিনাৰ যেটো আমাৰ ওয়ান সাইডেড যেটো আইডিয়া প্ৰেজেন্ট কৰা হয় মানে যেটো টপিকৰ ওপৰত মই যেটো প্ৰেজেন্ট কৰিম মানে এটা টপিক দি দিয়া হয় ওকে মেম কিছু টপিক হেতৰ ওপৰত মানে মই প্ৰেজেন্ট কৰিব লাগিব বিষয়টো আৰু সিম্পোজিয়াম হল সকলো ফালৰ পৰা এটা টপিক আলোচনা কৰা হয় Yes, সকলো ফালৰ পৰা Yes, বুজি পাইছো মই এটা টপিক আলোচনা কৰা হয় very nicely said by you তো স্টুডেন্ট আজি আমি কি ডিসকাস কৰিলো তাৰ এটা হৰুকে ৰিক্যাপ আজি আমি ডিসকাস কৰিছিলো সেমিনাৰ গ্ৰুপ ডিসকাশন এন্ড সিম্পোজিয়াম তাত আমি কি পালো যে গ্ৰুপ ডিসকাশন হল সেমিনাৰ আৰু সিম্পোজিয়ামৰ দেউতা গ্ৰুপ ডিসকাশনৰ পৰা আহিছে সেমিনাৰ আৰু সিম্পোজিয়াম প্ৰথম হল গ্ৰুপ ডিসকাশন আৰু গ্ৰুপ ডিসকাশন কি স্টুডেন্ট ডিসকাশন হল যেতিয়া দুজন মানুহ বা তাতকে অধিক মানুহৰ মাজত ফেস টু ফেস ইন্টাৰেকশন হয়
একেখন টপিক লৈ দুজন মানুহ বা তাতকে বেছি মানুহৰ মাজত যেতিয়া ইন্টাৰেকশন হয় আৰু কি টাইপ থাকে গ্ৰুপ ডিসকাশনৰ ডিবেট হ'ব পাৰে স্মল গ্ৰুপ ডিসকাশন হ'ব পাৰে ৰাউন্ড টেবল ডিসকাশন হ'ব পাৰে ওয়ার্কশপ হ'ব পাৰে সেমিনার হ'ব পাৰে কনফারেন্স আৰু সিম্পোজিয়াম তোমার সিলেবাসত আছে গ্ৰুপ ডিসকাশনৰ দুটা পার্ট সেমিনার আৰু সিম্পোজিয়াম সেমিনার হল যত এটা পার্টিকুলার টপিকক প্রেজেন্ট করা হয় আৰু সিম্পোজিয়াম হল এটা পার্টিকুলার টপিকৰ ওপৰতে গ্ৰুপ ডিসকাশন করা হয় বিভিন্ন এঙ্গেলৰ পৰা টপিকটো ভাবা হয় হেতু হল সিম্পোজিয়াম সেমিনারত টাইম কনজিউমিং প্রসেস হয় সেমিনার কারণ পেপার প্রেজেন্ট করতে প্রতিজন প্রেজেন্টারে এটা পার্টিকুলার টাইম পায় আৰু সেই টাইমৰ ভিতৰত সেমিনার করে সিম্পোজিয়ামত ইমান বেছি টাইম দরকার নহয় কারণ একেখন টপিকে গোটেই গ্রুপক এৰি দিয়া হয় সবে নিজৰ পয়েন্ট অফ ভিউ ওয়ান বাই ওয়ান শেয়ার করে সেমিনারত প্রিপারেশন কম লাগে কারণ সেমিনারত এজন মানুহে অকল নিজৰ টপিকৰ কথাই ভাবিলে হল কেনেকে তেওঁ প্রেজেন্ট কৰিব আৰু কোশ্চেনিং হলে তেওঁ উত্তৰ কেনেকে দিব কিন্তু সিম্পোজিয়ামত বেছি ক্রিটিক্যালি থিংকিংৰ দরকার হয় ক্রিটিক্যাল থিংকিংৰ দরকার বেশি হয় কারণ বেলেগ মানুহৰ দৃষ্টিভঙ্গীত গুৰুত্ব দিয়া হয় ইয়াত যিকোনো প্ৰকাৰে বা যিকোনো ধৰণে এই টপিকটো সবৰ আগত প্রেজেন্ট হ'ব পাৰে হেতু কাৰণে সিম্পোজিয়ামত বেছি প্রিপারেশনৰ দরকার হয় বেছি ইন্টেলেকচুয়াল এক্টিভিটিৰ দরকার হয় বাকি সেমিনারত অকল নিজৰ পেপারখন লৈ কনসিয়াস থাকিলে হল সেমিনার বেশি অর্গানাইজড কারণ সেমিনারত আমি পয়েন্টস কেটা পূর্ব পরিকল্পিত করি গোটেই পেপারখন আগৰে পৰা লিখি আনিব পাৰো পাওয়ার পয়েন্ট প্রেজেন্ট কৰিব পাৰো কিন্তু সিম্পোজিয়াম ইনফর্মাল হ'ব পাৰে আমি যেতিয়া টপিকটো সবৰ লগত ডিসকাস কৰি আছো তেতিয়া ডিসকাস কৰোতে নতুন আইডিয়া ক্রিয়েট হ'ব পাৰে যে কথা কেটা আমি আগতে ভবাই নাছিলো আগতে প্ল্যান কৰি অহাই নাছিলো তেনেকুৱা আনপ্ল্যান্ড কথাও গ্ৰুপ ডিসকাশনত আলোচনা হ'ব পাৰে মানে সিম্পোজিয়ামত আলোচনা হ'ব পাৰে এই কেটা সেমিনার আৰু সিম্পোজিয়ামৰ বেসিক ডিফারেন্স ওয়ার্কশপ কি ওয়ার্কশপ হল ওয়ার্ক যত এটা পার্টিকুলার টপিক অকল ডিসকাস কৰিলেই নহব তাত হাতে ভৰিৰে কাম কৰি দেখাব লাগিব বিভিন্ন ধৰণৰ অ্যাক্টিভ পার্টিসিপেশন লাইক প্রজেক্ট like presentation like data collection data analysis বিভিন্ন কাম কাজৰ যোগেদি প্র্যাকটিক্যালি প্রবলেমটো সলভ কৰিবলৈ চেষ্টা কৰা হ'ব যে টপিকটো দিয়া হৈছে হেতু প্র্যাকটিক্যালি সলভ কৰিবলৈ ওয়ার্কশপত চেষ্টা কৰা হয় আৰু আটাই কেটা গ্ৰুপ ডিসকাশনৰ ডাঙৰ কনসেপ্টটো হল কনফারেন্স টু সিম্পোজিয়ামৰ নিচিনাই সেম ইয়াত আলোচনা কৰা হয় কিন্তু কনফারেন্স লার্জার স্কেলত হয় ন্যাশনালি ইন্টারন্যাশনালি হয় আৰু ইয়াত টপিকটো আলোচনা কৰাৰ লগে লগে প্রেজেন্টও কৰা হয় তার মানে ওয়ার্কশপ সেমিনার সিম্পোজিয়াম প্যানেল ডিসকাশন সকলো বস্তু কনফারেন্সৰ ভিতৰত সোমাই যায় আৰু কনফারেন্স লার্জ স্কেলত হয় তো এইটো আছিলে আজিৰ টপিক অফ ডিসকাশন যত মই তোমালোকক online article dekhalu online image dekhalu for clarifying your doubt now tell me student do you have any confusion to ask no ma'am kotha to buji paisa acha koa to student seminar symposium group discussion seminar symposium conference ei keta kar types hoy kar bhitorot ase গ্ৰুপ ডিসকাশনৰ ভিতৰত আছে yes গ্ৰুপ ডিসকাশনৰ ভিতৰত আছে এই কেটা গ্ৰুপ ডিসকাশনৰে বিভিন্ন পার্ট হয় সেমিনার হল কিহৰ ওপৰত জোৰ দিয়া হয় স্টুডেন্ট কোৱা সেমিনারত কিহৰ ওপৰত জোৰ দিয়া হয় এটা পার্টিকুলার টপিক ওপৰত জোৰ দিয়া হয় প্রেজেন্টেশন এক্স্যাক্টলি এটা পার্টিকুলার টপিক প্রেজেন্ট করার ওপৰত গুৰুত্ব দিয়া হয় ভেরি গুড ওয়ার্কশপত কিহৰ ওপৰত গুৰুত্ব দিয়া হয় ওয়ার্কশপ
এটা টপিকৰ ওপৰত কেনেকৈ হাতে কামে কৰি সেই টপিকটো মানে ওপৰত ডিসকাস কৰিব পৰা যায় প্ৰ্যাকটিক্যালি বেছি হয় প্ৰ্যাকটিক্যাল বেছি হয় ভেৰি গুড সেমিনাৰ বুজি পালো ওয়ার্কশপ বুজি পালো কনফারেন্সত কি হয় মেম কনফারেন্সটো লাৰ্জ স্কেলৰ এটা সেমিনাৰ বা গ্ৰুপ ডিসকাশন ইয়েস কনফারেন্স ইন্টাৰনেশনাল নেশনালি বহুত মানুহে পাৰ্টিসিপেট কৰে একেলগে ইয়েস হাজার মানুহ পাৰ্টিসিপেট কৰে আৰু এই আটাইকেইটা পইণ্ট কিন্তু কনফারেন্সৰ ভিতৰত সোমাই যায় প্যানেল ডিসকাশন ৰাউন্ড টেবিল ডিসকাশন সেমিনাৰ কনফারেন্স সিম্পোজিয়াম এই আটাইকেইটা কিন্তু কনফারেন্সৰ ভিতৰত সোমাই যায় দ্যাট ইজ কনফারেন্স স্টুডেন্ট এই পার্টিকুলার টপিকটো আকৌ আমি নেক্সট ক্লাসত ডিসকাস কৰিম with some more points আৰু কেইটামান পইণ্টৰ যোগেদি এই সেমিনাৰ সিম্পোজিয়াম আৰু গ্ৰুপ ডিসকাশন নেক্সট ক্লাসত ডিসকাস কৰিম মাল্টিপল চয়েস কোশ্চেন নেক্সট ক্লাসত মই মাল্টিপল চয়েস কোশ্চেন লৈ আনিম তোমালোকে ভালকে ৰিপ্লাই কৰিবা for your clear understanding তেতিয়া মই বুজি পাম so next class same topic will be discussed with multiple choice question answer session now Akash or Chinmoy is there aji Chinmoy chup asile no issue next class ot kintu Chinmoy Obhinav Rituraj Pranav Ujjwal and some more students are here sobe kintu multiple choice yes multiple choice item kintu answer koribo lagibo next class ase same topic with multiple choice question answer okay student Chinmoy tumi ei class or screenshot to loi lua ma'am ta network issue ni maybe network issue karon Chinmoy is very attentive network issue maybe Omrit tumi please ei class or student or attendance to please loi lua okay মই স্ক্রিনশট ললো ম্যাম আচ্ছা তুমি মোক এই স্ক্রিনশট টু পঠাই দিবা ঠিক আছে স্টুডেন্ট থ্যাঙ্কস ফর ইওর পার্টিসিপেশন নেক্সট ক্লাস মাল্টিপল চয়েস কোশ্চেন আনসার সেশন প্লিজ পার্টিসিপেট বাই বাই